সদৌ অসম প্ৰাক্তন আলফা সমন্বয় ৰক্ষী সমিতিৰ সাধাৰণ সভা বুন্দা আঞ্চলিক মহাবিদ্যালয় প্ৰাংগণৰ সদৌ অসম প্ৰাক্তন আলফা সমন্বয় সমিতিৰ মহানগৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। সভাত অংশগ্ৰহণ কৰে ২২খন জিলাৰ প্ৰতিনিধি। প্ৰাক্তন আলফা অৰ্থনৈতিক বিপ্লৱ গঢ়াৰ প্ৰতি লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰৰ দ্বাৰা অনুদিত ভূমিত তথা চৰ চাপৰিত সেউজ বিপ্লৱ আৰম্ভ কৰাৰ পৰিকল্পনা। সভাপতি সম্পাদক লখিমপুৰ জিলা সমিতি। প্ৰথমতে সাংবাদিক বন্ধুসকললৈ আমাৰ সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমতে আপোনাৰ উত্তৰটো দি দিওঁ, আমাৰ কাৰো প্ৰতি ক্ষোভ নাই। এখন আলোচনা হৈছে, আলোচনা চুক্তি হৈছে। আলোচনা চুক্তিৰ যোগেদি কেনেধৰণৰ সমস্যাখিনি সমাধান হৈছে সেইটো অসমৰ ৰাইজ অৱগত। আমাৰ কথাটো হৈছে যে যদি অসমত এক শক্তিশালী অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰিব পৰা নাযায়, পথাৰ আৰু বজাৰ যদি অসমীয়া জাতিটোৱে নিজৰ দখললৈ আনিব নোৱাৰে, তেতিয়া অসমীয়া জাতি কেতিয়াও জীয়াই থকাটো সম্ভৱ নহ'ব আৰু অসমীয়া জাতিটো সম্পূৰ্ণ নিঃশেষ হৈ যাব। আজিৰ তাৰিখত আমি গোলামীলৈ ৰূপান্তৰিত হৈছোঁ। গতিকে আমি কাৰো প্ৰতি আমাৰ ক্ষোভ নাই, আলোচনাৰ প্ৰতিও আমাৰ ক্ষোভ নাই বা আলোচনাপন্থীৰ প্ৰতিও আমাৰ ক্ষোভ নাই বা অন্যান্য প্ৰতিও ক্ষোভ নাই। আমি ভাবিছোঁ যে খুব ইজিকে কৈ দিয়ে, কাম নাই বা চালফা গুণ্ডা এইবিলাক উগ্ৰপন্থী সন্ত্ৰাসবাদী বুলি কৈ দিয়ে। কিন্তু যিকেইজন ল'ৰাই আজিৰ পৰা 20 বছৰ 25 বছৰ আগতে 79ত 90 চনত যেতিয়া আলফাত গৈছিলে, আপোনালোকে তেওঁলোকৰ বায়'ডাটাখিনি সংগ্ৰহ কৰক, দেখিব তেওঁলোকৰ এটা সংগ্ৰামী ইতিহাস আছে। এই কণ্টকময় পৰিৱেশত 10 বছৰ সংগ্ৰাম কৰাটো ইমান ইজি নহয়। বন্দুকৰ গুলিৰ লগত খেলা কৰাটো ইমান ইজি নহয়। সেই দৰে তেওঁলোকে জাতিটোক সেই 10 বছৰ 5 বছৰ বা 20 বছৰ জাতিটোক দিলে তেওঁলোকৰ জীৱনটো। চাওক, আমি ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে আমি কেৱল অৰ্থনৈতিক সংগ্ৰামখনতে নহয়, আমি আমাৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিক অসমীয়া জাতিৰ এটা গুৰুত্বপূৰ্ণ শক্তি হিচাপে আমি প্ৰতিষ্ঠা কৰিবলৈ গৈছোঁ। জাতিৰ সুৰক্ষা বাহিনী হিচাপে প্ৰস্তুত কৰিবলৈ যাওঁ। জাতিটোৰ য'তেই দুৰ্যোগ হ'ব তাতেই মাত মাতিব। কিন্তু সেইবুলি আমি জঁপিয়াই জঁপিয়াই য'ত ত'ত জিতি মাত মাতি নাথাকোঁ। তাৰ কাৰণে অজস্ৰ সংগঠন আছে, মূল্যবৃদ্ধিৰ কাৰণে অজস্ৰ সংগঠন আছে, কিবা কাৰণে ঢেৰ সংগঠন আছে, পঢ়াৰ ক্ষেত্ৰত আছে মাত মাতক। কিন্তু জাতিৰ দুৰ্যোগ যাতে হ'ব, ক'ৰবাত যদি অসমীয়া জাতিৰ জীৱন মৰণৰ সংকট হৈছে, সেইদিনাখন কিন্তু আমি তাত 10,000 নহ'লেও অন্তত 5ৰ পৰা 3ৰ পৰা 5,000 যুৱক সেইদিনাখন থিয় হ'ম, তাত আমি বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিম। এইটো আমি স্পষ্টভাৱে কৈছোঁ। অসমীয়া জাতি এতিয়াৰ পৰা জাতিৰ সংকটৰ মুহূৰ্তত আমি দায়িত্ব লৈছোঁ। এইবিলাক বাকী সংগঠনবিলাকে আন্দোলন কৰি কিবা কৰি কৈ থাকক, জাতিৰ দুৰ্যোগৰ মুহূৰ্তত প্ৰাক্তন আলফাই থিয় দিব, মৰণপণ যুঁজ কৰিবৰ কাৰণেও প্ৰস্তুত আছোঁ। খালি আমাৰ এতিয়াৰ যুঁজখন সম্পূৰ্ণৰূপে গণতান্ত্ৰিক হ'ব, কোনো ধৰণৰ তাত শক্তিৰ প্ৰয়োগ নাথাকিব। আমি গণজাগৰণৰ যোগেদি আমি জাতিটোক সুৰক্ষিত কৰিম। ইতিমধ্যে মাজুলীত প্ৰায় 1700 বিঘা মাটিত সৰিয়হৰ খেতি, নলবাৰীত কেইবাশ বিঘা মাটিত মাকৈ খেতি কৰাৰ পৰিকল্পনা। অৰ্থনৈতিক স্বাৱলম্বিতাৰ লক্ষ্যৰে প্ৰাক্তন আলফা সমন্বয় সমিতিয়ে আৰম্ভ কৰিবলৈ লোৱা অৰ্থনৈতিক বিপ্লৱৰ জৰিয়তে প্ৰায় 10,000ৰো অধিক প্ৰাক্তন আলফা পৰিয়াল উপকৃত হ'ব। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শান্তি চুক্তি আলোচনা সম্পূৰ্ণ হোৱাৰ পিছত আলোচনাপন্থী আলফাই প্ৰাক্তন আলফাৰ শ্বহীদ পৰিয়ালক চামিল নকৰাত আক্ষেপ প্ৰকাশ কৰে প্ৰাক্তন আলফা নেতা জিতেন দত্তই। মই প্ৰচাৰ সম্পাদক, আমি ইণ্টাৰভিউ কৰাই দিছোঁ আমাৰ সন্মানীয় সভাপতি মীনাৰাম গগৈ, তেখেত লখিমপুৰত, আমাৰ সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি ডেকা, আমাৰ অৰ্থনৈতিক পৰিকল্পনা আৰু বিভাগৰ সাধাৰণ সম্পাদক জিতেন দত্ত ডাঙৰীয়া, আমাৰ সাধাৰণ সম্পাদক মুখ্য সাধাৰণ সম্পাদক ৰমেন ডেকা দৰঙৰ, বাকী মুখ্য সাধাৰণ সম্পাদক, বাকীসকল আমাৰ উপসভাপতি কেন্দ্ৰীয় সমিতি ইয়াত উপস্থিত আছোঁ। আমি আপোনালোকক আজি গুৱাহাটী মহানগৰত সকলো সাংবাদিক বন্ধুলৈ আমি স্বাগতম জনাইছোঁ। আমি আমাৰ কিছু বক্তব্য আছে, যিহেতু আমি বক্তব্যখিনি আপোনালোকক ইতিমধ্যে বিভিন্ন মিডিয়াৰ যোগেদি প্ৰচাৰ কৰি আছোঁ। এতিয়া সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে আমি 2004 চনতে সংগঠিত হৈছোঁ। মাজতে কিছু আমাৰ কেন্দ্ৰীয় যিসকল নেতা
স্থানীয় নেতাসকল যিহেতু এই 22খন জিলা ইতিমধ্যে সংগঠিত কৰা হৈছে, গতিকে আপোনালোকক আজি অৱগত কৰিলোঁ যাতে অসমৰ মানে সংবাদ মাধ্যমেও পৰৱৰ্তী আমাৰ যিসমূহ কাৰ্যসূচী হ'ব আমি সেইসমূহত যাতে আপোনালোকৰ সহযোগিতা পাম। আমাৰ যিখন পৰৱৰ্তী সময়ত আমাৰ সন্মানীয় দত্ত ডাঙৰীয়া তেখেতৰ আমাৰ অৰ্থনৈতিক পৰিকল্পনা সম্পৰ্কত কিছু বক্তব্য